ৰঙালাও হয়তো আপোনালোকে বিভিন্ন ধৰণে বনাই খাইছে, কিন্তু এইদৰে ৰঙালাও বনাই খাইছেনে বাৰু? আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ৰঙালাও এটা সোৱাদ লগা ৰেচিপি। আহকচোন চাওঁ মোৰ ভিডিঅ'টো। মই ৰঙালাও এটুকুৰা ভালদৰে বাকলিবোৰ গুচাই আৰু তাৰ মাজৰ গুটিবোৰ ভালদৰে গুচাই লৈছোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ। এই ৰঙালাওটো মোক দিছিলে আমাৰ বিদ্যালয়ৰ স্বপ্না বাইদেৱে। ৰঙালাওটো খাবলৈ অৱশ্যে বহুত সোৱাদ আছিলে, গতিকে ভাবিলোঁ কি মই ৰঙালাওটো এটা ৰেচিপি বনোৱাও যাওক। মই দাইলতে বইল কৰিছিলোঁ ৰঙালাওবোৰ, অৱশ্যে আপোনালোকে এনেও বইল কৰিব পাৰে। মই যিহেতু দাইল বইল কৰিছিলোঁ, গতিকে ভাবিলোঁ কি ৰঙালাও কেইটুকুৰাও তাতে দি বইল কৰোঁ। আৰু এতিয়া মই ল'লোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু কেইটামান জলকীয়া লৈছোঁ। পিঁয়াজটো সৰু সৰুকৈ কাটি ল'লোঁ আৰু জলকীয়াও কাটি ল'লোঁ। আৰু মই পেনখনত এতিয়া মিঠাতেল গৰম কৰি লৈছিলোঁ আৰু লগতে পিঁয়াজ আৰু জলকীয়াবোৰ দি তাতে অকণমান সময় ভাজি লৈছোঁ। আৰু ৰঙালাও বইল কৰোঁতে মই তাত নিমখ দিয়ে থৈছিলোঁ, গতিকে মই অকণমান কমকৈ নিমখ এতিয়া পিঁয়াজ দিওঁতে দি দিছোঁ আৰু লগতে দিলোঁ অলপমান হালধি। আৰু অকণমান ৰঙচুৱা হৈ পিঁয়াজবোৰ ভজাৰ পাছতে মই তাত দি দিছোঁ ৰঙালাওবোৰ। আৰু এতিয়া ৰঙালাওৰ পৰা যেতিয়া পানীবোৰ শুকোৱা আৰম্ভ হ'ব, তেতিয়া মই তাত দি দিম হাঁহৰ কণী। অৱশ্যে হাঁহৰ কণী নহ'লেও আপোনালোকে বেলেগ কণীও দিব পাৰে, যিহেতু হাঁহৰ কণী অকণমান গোন্ধ ওলায় বুলি সকলোৱে ভাবে আৰু হাঁহৰ কণী বইল কৰি খাবলৈ বেয়া পায় বা ভাজিও কিছুমানে খাই বেয়া পায়। গতিকে হাঁহৰ কণী এনেকৈ খাবলৈ বহুত ভাল, গতিকে মই ভাবিলোঁ কি হাঁহৰ কণী ইয়াতে দি দিয়া যাওক। আৰু এতিয়া মই ইয়াত হাঁহৰ কণী দি গোটেইখিনি ভালদৰে মিক্স কৰি দিলোঁ আৰু তাতে মই দিলোঁ অলপমান মান ধনিয়া পাত। আৰু এতিয়া মই এখন ঢাকোনেৰে প্ৰায় 10 মিনিট সময় ঢাকি দিম আৰু একেবাৰে ল' ফ্লেমত বনাম। আৰু এয়া হৈ গ'ল ৰেডি। দেখিছেনে, এইটো একেবাৰে পিজ্জাৰ নিচিনাকৈ ফুলিও গৈছে। আৰু যদিহে আপোনালোকে এনেকৈ খোৱা নাই, তেতিয়াহ'লে এনেকৈ বনাই খাই চাব, বহুতেই বেছি সোৱাদ লগা হয়। আৰু ভাতৰ লগত, গৰম ভাতৰ লগত খাবলৈ বহুতেই বেছি ভাল লাগে, বেলেগ একো নহ'লেও হয়। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। আজিলৈ আহিলোঁ, বাই।